সকলো অসমবাসী ৰাইজ, সকলোৱে জুবিনক ভাল পোৱা সকলোৱে, আমি সকলোৱে পৰিয়ালৰ জুবিনৰ ঘটনাটো আজি 5 মাহ পাৰ হৈ গ'ল, 6 মাহ চলি আছে এতিয়া। আমি সকলোৱে ক্ষিপ্ৰতাৰে গোটেই শুনানিটো হোৱাটো বিচাৰিছিলোঁ, বিচাৰ কাৰ্যটো সম্পন্ন হোৱাটো বিচাৰিছোঁ। গতিকে আমি ফাষ্ট ট্ৰেক বিশেষ আদালতখনৰ কথা, য'ত দৈনন্দিন মানে প্ৰতিদিনেই জুবিনৰ কেছটোৰে শুনানি হয়, তেনেকুৱা এখন বিশেষ আদালতৰ কথা আমি সকলোৱে কৈ আহিছিলোঁ। সমগ্ৰ অসমবাসী ৰাইজ বা সেয়া পৰিয়ালৰ পৰা বা সকলোৱে বিচাৰিছে, আপোনালোক সকলোৱে বিচাৰিছে। আৰু ইমান দিন হৈ যোৱাৰ পিছতো একো এটা উত্তৰ আমি পোৱা নাই। গতিকে আৰম্ভণিৰ পৰা আমি সেয়াই বিচাৰি আছোঁ যে জুবিনৰ লগত আচলতে কি হৈছিল সেই কথাখিনি আমি জানিব লাগে, সোনকালে বিচাৰ হ'ব লাগে। আৰু ইতিমধ্যে চৰকাৰে SIT গঠন কৰি 3 মাহৰ ভিতৰতে তেওঁলোকে চাৰ্জশ্বিটটো দাখিল কৰিছে। আৰু তেওঁলোকৰ আমিতো সেইটোৱে বিশ্বাস কৰিছোঁ, তেওঁলোকে কৈছে যে সমগ্ৰ খুব কটকটীয়াকৈ তদন্ত কৰি পেলাই তেওঁলোকে নিখুঁতভাৱে সাক্ষ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি দোষী সাব্যস্ত কৰিছে। ইতিমধ্যে আমি সকলোৱে সেইকাৰণে জানোৱে দোষী কোন আৰু কেনেদৰে হৈছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও বহুত আগৰ পৰা সেয়া বহু দিনৰ পৰা পৰিকল্পিত হত্যাকাণ্ড বুলি তেখেতেও কৈছে। গতিকে সকলোৱে সেই কথা SITও ইতিমধ্যে ঘোষণা কৰিছে। গতিকে গোটেই কথাবোৰ আমি জানোৱে, সেইখিনি মাত্ৰ আদালতৰ মজিয়াত আমি একদম সঠিকভাৱে প্ৰতিষ্ঠা হোৱাটো আমি বিচাৰি আছিলোঁ ইমান দিনে। সেইকাৰণে আমি মানে বিশেষ আদালতখনৰ কথা কৈ আছোঁ। গতিকে সেয়া কালি ঘোষণা কৰা হৈছে। এতিয়া আমি বিচাৰোঁ যে সঠিকভাৱে সেয়াই অন্তৰ পৰা বিচাৰোঁ, সঠিকভাৱে আদালতত গোটেই কথাবোৰ প্ৰমাণিত হওক, সাক্ষ্য প্ৰমাণ যিমান কটকটীয়া ধৰণে পানী নসৰকা যিটো বিচাৰ কাৰ্য হ'ব পাৰে তেনেদৰে হওক। আৰু দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তিখিনি অতি সোনকালে পাওক, সেইটোৱে। আৰু সঠিকভাৱে হওক সম্পূৰ্ণ বিচাৰ কাৰ্যটো। মই একেবাৰেই নিবিচাৰোঁ অভিযুক্তই জামিন পাওক, সেয়া আমি কোনোৱে নিবিচাৰোঁ। আচলতে সকলো অসমবাসীয়ে আমি জুবিনক ভাল পোৱা কোনেও আমি নিবিচাৰোঁ যে জামিন পাওক, মুক্ত আকাশৰ তললৈ ওলাই আহক, এনেকুৱা ধৰণৰ কথাবোৰ আমি নিবিচাৰোঁ। মাননীয় ন্যায়াধীশে সেইখিনি চাগে জুবিনৰ এই প্ৰসংগটো একদম বিশেষ এটা কেছ বুলি সদায় গ্ৰহণ কৰি সেইটো বিশেষভাৱে চাব আৰু মানে সদায় সঠিক দিশত সেইটো বিচাৰ হোৱাটোৱে আমি বিচাৰোঁ। আৰু কঠোৰতকৈ কঠোৰ সেয়া যেনেকৈ মই সদায় কৈ আহিছোঁ যে অসুৰবধ দানৱ বধ হ'ব লাগে। এতিয়া জুবিন গাৰ্গৰ নিচিনা এটা সত্তাৰ ক্ষেত্ৰত এনেকুৱা হৈ যোৱাটো আমি কোনো আজিলৈকে গ্ৰহণ কৰিব পৰা নাই, মানিব পৰা নাই। গতিকে সেয়া শাস্তি যদি জুবিন গাৰ্গৰ লগত নহয় ন্যায় প্ৰদান অতি সোনকালে আৰু সঠিক দিশত, তেনেহ'লে ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ ভৰসা ক'ত থাকিব। আমিতো এতিয়াও বহুত ধৈৰ্যৰে আমি সদায় দেশৰ ন্যায়ৰ ওপৰত আমি আস্থা ৰাখি আমি আগবাঢ়িছোঁ। গতিকে সেই আস্থা আমাৰ কোটি কোটি জনতাৰ আস্থা, আমাৰ বিশ্বাস যাতে সদায় অব্যাহত তেনেদৰে ৰাখিব পাৰোঁ। আৰু জুবিন গাৰ্গক ন্যায় দিয়া দেখিলে আমি সকলোৱে এটা উত্তৰ পাম, আমি গতি পাম, আমাৰ সুস্থিৰতা পাম। আমি বহুত অশান্তিত আছোঁ, সকলোৱে একদম অস্থিৰ হৈ আছে গোটেই অসমখন। গতিকে সেই সুস্থিৰতা ঘূৰি আহক।